কোনোবাই যদি দিছে ফুলৰ থোপা কোনোবাই আকৌ দিছে শৰাই কোনোবাই যদি ককাক পিন্ধাই দিছে এখনি গামোচা আন কোনোবাই খুৱাই দিছে মিঠাই মুঠতে এক উলহ মালহ পৰিৱেশ কাৰণ কি জানেনে কাৰণটো হ'ল ককাৰ আজি জন্মদিন জীৱনৰ 100টা বসন্ত গৰকিলে বনমালী ককাই 100টা বছৰৰ অভিজ্ঞতাৰ কথা ককাই কি ক'লে শুনকচোন মই বৰ সন্তোষ ঈশ্বৰ ঐশ্বৰ্যৰ সন্তোষ একো এতিয়া দুখ নাই যিখিনি কষ্ট কৰিছিলোঁ সৰুকালৰ পৰা একেবাৰে সৰুকালৰ পৰা 3 বছৰৰ পৰা মই দেশৰ কাম কৰা মানুহ অকণ অকণ ল'ৰা ছোৱালী আমি একো নাজানো হাততে টাকুৰি লৈ সূতা কাটো এইবুলি আমি বেছি দিয়ে তেনে দিয়ে আমি কংগ্ৰেছৰ পৰা হেৰিয়ালৈ পঠিয়াইছিলোঁ ইয়াৰ পৰা তেতিয়াৰ পৰা সেই একেধাৰাই কাম কৰি গৈ আছোঁ মোৰ ঘৰৰ কামো কোনো কৰা নহয় মোৰ ঘৰৰ নহয় সকলোৰে ওপৰত মোৰ চকু তাৰ আছিলে কোনোবাই ক'ৰবাত কষ্ট পাইছে তাৰো চকু ৰৈছে আৰু যি পাৰিছোঁ সহায় কৰিছোঁ মই নিজতকৈ আনৰ ওপৰতহে চকু বেছি আপোন ভালে জগত ভাল এইটো ঠিক কথা কিন্তু মই তাতোকৈ আপোন মোৰ যিসকল কৰ্মী পাইছিলোঁ লগ সেইসকলক মই নথৈ আনন্দ পাইছোঁ তেওঁলোকক আজি লগ পাই কাৰণ তেখেতসকল সকলোৱে মোৰ অধিকাৰী সকলোৰে অধিকাৰ মোৰ ওপৰত আছে সেইকাৰণে মই আনন্দিত যে বিপথে যাব পৰা লগা হোৱা নাই সামগুৰিত পালন কৰা হ'ল এগৰাকী 100 বছৰীয়া ককাৰ জন্মদিন 100 বছৰ বয়সতো বৃহত্তৰ সামগুৰি অঞ্চলত বৰ্তমানো এক উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি থকা ব্যক্তিজন বনমালী কলিতা সামগুৰিত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা এই বনমালী কলিতাই শতবৰ্ষ গড়কাক্ষণত উপস্থিত হ'ল যথেষ্ট লোক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আহি সম্বৰ্ধনা জনোৱাৰ লগতে জ্যেষ্ঠ ব্যক্তিজনৰ পৰা দলেহি আশীষ তেখেতে 100 বছৰ পাৰ কৰি 101 বছৰত ভৰি দিলে তেখেতে সামগুৰিত যিখিনি কাম কৰি থৈ গ'ল সঁচাই মানে ক'বলগীয়া কাৰণ আমাৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ তেখেত পৃষ্ঠপোষকতা আছিল তেখেত সভাপতি হিচাপে বহুদিন কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু তেখেতৰ জৰিয়তে আমাৰ সামগুৰি কৃষ্টি বিকাশ কেন্দ্ৰ শংকৰদেৱ সংঘৰ কৃষ্টি বিকাশ কেন্দ্ৰত তেওঁ সভাপতি হৈ আছিল তেখেতলৈ মই শতকোটি প্ৰণাম আজি সকলোৱে সামগুৰিত এতিয়া বৰ্তমান তেখেতেই মানে প্ৰথম 100 বছৰ পাৰ কৰিছে সেইবাবে আজি সকলো ৰাইজ আহি একত্ৰিত হৈ তেখেতক আজি মাল্য প্ৰদান কৰিছে আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰি সকলো ৰাইজে তেখেতক আশীৰ্বাদ কৰিছে পৰিয়ালৰ লোকেও সুন্দৰকৈ আয়োজন কৰা পৰিলক্ষিত হ'ল জন্মদিনটি সকলোৱে কামনা কৰিলে ককাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু ককাই আজি 100 বৰ্ষ পাৰ কৰিলে এই আপাহতে সামগুৰি কনিষ্ঠ মহাবিদ্যালয় পৰিয়াল আমাৰ পৰিয়ালৰ পৰা ককালৈ আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ ককাই যিদৰে সামগুৰিখন আগবঢ়াই নিয়াত তেখেতৰ যিখন সপোন আছিল সেই সপোন যাতে বাস্তৱায়িত হওক তেখেতে আৰু যাতে ভাল কাম কৰিবলৈ আমাক যাতে ভাল কাম কৰিবলৈ অনুপ্ৰাণিত কৰি যাওক ককালৈ সেই চেগতে আমি সেৱা আগবঢ়ালোঁ ককাই বটবৃক্ষৰ দৰে যিদৰে পৰিয়ালটোৰ লগতে সামগুৰিখনক চাহ দি গৈছিল সেই চাহ যাতে সকলোৱে সামগ্ৰী সমাজ ব্যৱস্থাটোত তেখেতে কিদৰে আগবঢ়াই গৈছিল সেই সকলোৱে জানে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ মোৰ দেউতা শহুৰ দেউতা আজি 100 বছৰ পাৰ হ'ল ভাল লাগিছে ইমান দিনলৈকে আমি যেতিয়া দেউতাক পাই আছোঁ আৰু আজি যেতিয়া ল'ৰা ছোৱালীবিলাক আহি দেউতাক সন্মান এটা জনাইছে সেইকাৰণে বহুত আনন্দিত দেউতাই বহুত অনুষ্ঠান কৰিছে সামগুৰি কলেজ সামগুৰি জুনিয়ৰ কলেজ সামগুৰি ছোৱালী হাইস্কুল তেনেকৈ আৰু LP স্কুল বহুত মানে দেউতাই সব সমাজৰ কামতে জড়িতই থাকে ঘৰৰ কাম ইমান মানে মন নিদিয়ে আৰু
বেছিকৈ সমাজেই ভাল পায়। উল্লেখযোগ্য যে যি সময়ত বিভিন্নজনে নিজৰ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত ৰখাৰ পৰিৱেশে গা কৰি উঠিছে, তেনে সময়তেই চামগুৰিৰ বনমালী কলিতাৰ পৰিয়ালে তেখেতৰ শতবৰ্ষ গৰকা পৰ্যন্ত তেখেতৰ প্ৰতি থকা শ্ৰদ্ধা আৰু মৰমে সমাজৰ বাবে উৎকৃষ্ট নিদৰ্শন হিচাপে পৰিগণিত হৈছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ চামগুৰি।